যেতিয়া ল'ৰাই ঘৈণীয়েকৰ সন্মুখতে মাকৰ ভুল ধৰা আৰম্ভ কৰে তেতিয়া বুঢ়ীৰ দৃষ্টিটো শাহুৱেকৰ প্ৰতি সন্মান নাইকিয়া হৈ যায়। তুমি এইটোৱে প্ৰমাণ কৰি দিলা যে তুমি মোৰ ল'ৰাক মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছা। তেনেকৈ নকব মা। কিয়? ঘৰত থাকোঁতে তোমাক যদি কেতিয়াবা তোমাৰ দেউতাই কিবা কৰিবলৈ বাধা দিছিল তুমি কৰিছিলা? আচলতে কি জানা, মই সকলোৰে আগতে নমামীৰ গুণ বখানি থাকোঁ। সকলোকে কওঁ আমাৰ বোৱাৰীৰ হাতৰ খানা খালে পাহৰিবই নোৱাৰিব। এই মোৰ বান্ধৱীজনী যে আহিব তাইকো কৈছিলোঁ। আচলতে তাই এইবিলাক অজুহাত। মোৰ দৰে জেলৰ পৰা ওলাই অহা এটা ল'ৰাক নিজৰ দাদা বুলি পৰিচয় দিবলৈ লাজ পাইছে তাই। আহোঁ দিয়ক। ইমান যে ডাঙৰ হ'ল এতিয়াও মাকৰ কথা মতে উঠা বহা কৰে। এনেকুৱা ল'ৰালৈ বিয়া হ'লে ঘৈণীয়েকবোৰৰহে কষ্ট দিয়া। এতিয়াতো আৰু উপায় নাই, বিয়া হলাই যিহেতু ভুগিবতো লাগিবই। নমামী, নমামী, নমামী। তুমি মোক মাতিছা? ইমান মাতিব লাগে তোমাক? ক'ত আছিলা? পাহৰিলা নেকি আজি যে আলহী আহিব ঘৰলৈ, আৰু এতিয়াৰ পৰা ৰন্ধা আৰম্ভ কৰিলেহে ৰাতিলৈকে হ'ব। তোমাৰ যে দাদা এজন আছিল, কি নাম? অৰ্জুন। চাওঁ ফটোখন। ৰ'বা দিছোঁ। মই এতিয়া পাকঘৰলৈকে যাওঁ, তোমাৰ লগত পিছত কথা পাতিম। এখন লোৱা। মাহী, অ মাহী, কি হৈছে মাহী? কিবা গা বেয়া নেকি? এই কঁকালটো অকণমান বিষাইছো। কি হ'ল? তেনেকে কি চাই আছ? তুমি সঁচাকৈ কৈছানে মাহী? তোৰ পৰানো কি লুকুৱাম, মই এক্টিংহে কৰি আছো। মই গমেই পাইছিলোঁ কঁকালৰ বিষ হ'লে মানুহে অকণমান কেকাই জেকাই থাকিব লাগে, তেতিয়াহে বেমাৰী যেন লাগে। তই ঠিক কথা কৈছ। তই আকৌ এইবোৰ কথা বিবুৰ আগত কৈ নিদিবি। নকওঁ মাহী, তুমি মোক ইমান বিশ্বাসত কৈছা আকৌ। ঐ আজি বুজিছ, মই নমাবিক একেবাৰে সহায় কৰি নিদিওঁ। তাই নিজে ৰান্ধক, বৰ ৰান্ধিব জনা দেখুৱাই থাকে নহয়। চাওঁ আজি কেনেকৈ ৰান্ধে। তাতে আকৌ বিবুৱেও সমৰ্থন কৰি দিয়ে নহয়। সেইবাবে 2-3জনৰ কাৰণে ৰন্ধাটো সাধাৰণ কথা। আজি চাওঁ নহয় 10-12জনৰ কাৰণে কেনেকৈ ৰান্ধে। আজি ওলাই পৰিব তাইৰ আচৰ ৰূপটো। ৰৈ আছো মই, কেতিয়া তাই গণ্ডগোল কৰিব আৰু মই কথা শুনাম। তুমি ঠিকেই কৈছা মাহী, আজিকালি বোৱাৰীবোৰক অকণমান কথা শুনাবও লাগে, নহ'লে একেবাৰে মূৰৰ ওপৰত উঠে গৈ মৰম দেখি দেখি। এটা কাম কৰ তই, এই আমাৰ কাষতে তহঁতৰ গাঁৱৰ মিতালী বিয়া হৈ আহিছে নহয়। তই সিহঁতৰ ঘৰৰ পৰা আহকে যা এপাক। মই নাযাওঁ মাহী, সিহঁতৰ ঘৰত প্ৰকাণ্ড কুকুৰ এটা আছে, মোৰ বৰ ভয় লাগে নহয়। ইয়াত থাকিলে নমামীয়ে তোক কামত লগাই দিব, ইটো কৰ সিটো কৰ কৰি থাকিব। তাইক আজি ময়ো সহায় নকৰোঁ, তয়ো কৰিব নালাগে। নিজে কৰক সকলো, ভাত ৰন্ধাৰ পৰা বাচন ধোৱালৈকে। নমামী, ইমান গোন্ধোৱাকৈ কি বনাইছাও? কোমোৰাৰে হাঁহৰ মাংস। হাঁহৰ মাংস আৰু কি বনাবা? তিলেৰে কুকুৰাৰ মাংস, সৰিয়হৰে মাছ, মাছৰ খাৰ, মাটিমাহৰ দাইল, মিক্স ভাজি এখন, বেঙেনা ভাজি, চালাড আৰু পায়স। ইমানবোৰ আইটেম? মাৰ বান্ধৱী আহিব, গোটেই পৰিয়াল সহ, গতিকে ভালদৰেতো খুৱাবই লাগিব।
ইমানবোৰ বস্তু কেতিয়া খাইছিলোঁ একেলগে মই পাহৰিয়ে গৈছোঁ। আমাৰ উৰুকাটো ইমানবোৰ বস্তু নাথাকে। বাইদেউ বেয়া নাপায় যদি মোক অলপ সহায় কৰি দিব নেকি? ইমানবোৰ বস্তু বনাবলৈ লৈছোঁ আৰু সময়ত হয়নে নহয় চিন্তাই লাগিছে। তোমাকতো সহায় কৰিবলৈ মই ভালেই পাম ন মামী, কিন্তু এই মাত্ৰ মিতালীয়ে মোক ফোন কৰি মাতি পঠিয়ালে নহয়। তোমালোকৰ ঘৰৰ ওচৰৰে, আমাৰ গাঁৱৰ পৰা ইয়াতে বিয়া হৈছে। মই এই তালৈকে যাবলৈ ওলাইছিলোঁ। হ'ব দিয়ক আপুনি যাওকগৈ, মই পাৰিম। অকলে পাৰিবাতো? পাৰিম পাৰিম, আপুনি যাওক। ঠিক আছে। যাব বিচাৰিছোঁ সঁচা, কিন্তু মই অহালৈকে যদি সকলোৱে খাই বৈ শেষ কৰি থয়, মোলৈ যদি একোৱেই নৰয়। কি হ'ল বিভান? অৰ্জুন আৰু নমামীৰ মাজত কেনেকুৱা সম্পৰ্ক আছে? ককায়েক আৰু ভনীয়েকৰ মাজত যি সম্পৰ্ক তেনেকুৱা সম্পৰ্ক, কিন্তু কিয় সুধিলা? আপুনি জানে নে নাজানে অৰ্জুন কোন? নকয় কিয়? জানো। যদি জানেই তেনেহ'লে এজন গুণ্ডা এজন ক্ৰিমিনেলৰ লগত আপোনাৰ ছোৱালীৰ কি সম্পৰ্ক? সেইবিলাক বহুত কথা বিভান, মই তোমাক সকলো বুজাই ক'ম। বুজিবলৈ একো নাই, মই তাক বহুত ভালদৰে চিনি পাওঁ। সমাজত মোৰ এটা ষ্টেটাছ আছে। মই নিবিচাৰোঁ মোৰ পত্নীক কোনোবাই ক্ৰিমিনেলৰ ভনীয়েক বুলি চিনি পাওঁ। যদি আগতেই মই এইবিলাক গম পালোহেঁতেন, মই নমামীক কেতিয়াও বিয়া নকৰালোহেঁতেন। আজি মোৰ ঘৰলৈ আলহী আহিব। ঘৰত মোৰ হুলস্থুল কৰিবলৈ মন নাই, সেইকাৰণে মই আপোনাক ক'লোঁ। আৰু নমামীকো কৈ দিব, কোনো দৰকাৰ নাই তাইৰ জীৱনত তাই ককাই কয়। শেষ কৰি দিয়ক সকলো সম্পৰ্ক অৰ্জুনৰ লগত। মানে কি জানা নমামী, এই যে ডাঙৰ ডাঙৰ হোটেলবোৰ থাকে, তাত সেই ৰন্ধাজনতকৈ টেষ্ট কৰাজনৰহে দৰমহা বেছি, কাৰণ তেওঁৰ দায়িত্বও বেছি, কাৰণ সেইজনেইটো মেইন। জানকী, মোৰ মূৰত খহা তেলটো ক'ত আছে দেখিছনে? কিয় ক'ম মই? ৰান্ধক অলপমান শাস্তি পাবও লাগে। আৰামত ৰাখিছোঁ নহয়, বেছি ফুটনি হৈছে। বাইদেউ এয়া লওক। দিয়া দিয়া দিছোঁ। তোমাক সহায় কৰিবলৈ মই নগ'লোঁ জানানে? মাহী আলহী অহাৰ কথা, খনৰ বেয়া হ'লে বেয়া হ'ব নহয়। মই আছোঁ নহয়, তুমি একো চিন্তাই কৰিব নালাগে। মই খাই খাই গৈ থাকিম ভাল হৈছে নে হোৱা নাই। মানে কি জানা নমামী, এই যে ডাঙৰ ডাঙৰ হোটেলবোৰ থাকে, তাত সেই ৰন্ধাজনতকৈ টেষ্ট কৰাজনৰহে দৰমহা বেছি, কাৰণ তেওঁৰ দায়িত্বও বেছি, কাৰণ সেইজনেইটো মেইন। নমামী আৰু কি কি বনাইছা লৈ আহা আকৌ, টেষ্ট কৰি চালেহে গম পাম নিমখ হৈছে নে নাই, জলকীয়া হৈছে নে নাই। আৰু এই নিমখ জলকীয়াৰ খেলখনেই মেইন, বুজিছা? লৈ আহা সোনকালে। জানকী, মোৰ মূৰত খহা তেলটো ক'ত আছে দেখিছনে? কি হৈছে তোমাৰ? কঁকালটো বৰ বিষাইছে পাই। দৰৱ খাইছানে বিষৰ? খাইছোঁ। মোৰ তেলটো দেখিছা নেকি? এই ড্ৰায়াৰটোতে আছে নেকি চাওকচোন। কাজলে ঘঁহিবলৈ আনিছিলে হপায়। এইজনীয়ে মোৰ বস্তুত কিয় হাত দিছে?
নতুনকে আনিছিলোহে মাত্ৰ এদিনতে আধা শেষ কৰিলে হেল্ল' কি হ'ল তহঁতি আকৌ আমি ৰৈ আছো নহয় জানো কি ডাঙৰ ঘটনা এটা হ'ল নহয় মোৰ ননন্দনী বজাৰৰ পৰা আহি আছে গাড়ীয়ে খুন্দিয়াই থৈ গ'ল নহয় এতিয়া আইচিউত আছে কণ্ডিশ্যন একেবাৰে চিৰিয়াছ আমি হস্পিটেলতে আছো ইছৰাম আমি যাব নোৱাৰিম বেয়া নাপাবি দেই আন এদিন যাম দে হ'ব দে উপায়টো নাই আৰু এতিয়া আহিবি কিন্তু দেই এদিন ঠিক আছে দে চে ইমানবোৰ মানুহৰ কাৰণে নমামীয়ে খানা বনাই আছে এনেই যাব এতিয়া বনাবলৈ মানা কৰি থৈ আহোঁ যি বনালে বনালে আৰু কিয় ক'ম মই ৰান্ধক অলপমান শাস্তি পাবও লাগে আৰামত ৰাখিছোঁ নহয় বেছি ফুটনি হৈছে ইমান ভাগৰ লাগিছে ইমান মানুহৰ বাবে ৰন্ধা অভ্যাস নাই যে সেইবাবে তোমাৰ এইকণ কাম কৰোঁতে ইমান ভাগৰ লাগিল মইতো কেতিয়াবা ঘৰত ২০-২২ জন মানুহৰ খানা অকলেই খাই মানে বনাব লাগে আৰামত বনাই দিওঁ অ' নমামী মই কথা এটা পাহৰিছিলোঁ নহয় কি বাইদেউ আলহীসকলৰ এজনে ৰাতি আকৌ বোলে ভাত নাখায় তেওঁৰ কাৰণে ৰুটি বনাব লাগিব নহয় আটাখিনি ময়ে মাৰিব পাৰিলোহেঁতেন কিন্তু হাতখন কাটি থাকিলে যে কটা হাতেৰে আকৌ আটা মাৰিবলৈ ভাল নালাগিব নহয় মই বনাব পাৰিম বাইদেউ আপুনি ইমান কষ্ট কৰিব নালাগে এনেও আপুনি আমাৰ আলহী গতিকে আলহীৰ দ্বাৰা কাম কৰাব ভাল নালাগে নহয় হেল্ল' মই অৰ্জুন অৰ্জুন তুমি মোৰ ফোন নম্বৰ ক'ত পালা নমামীৰ নম্বৰো মোৰ ওচৰত আছে এতিয়া কওক কাইলৈ নমামীক লগ কৰিব পাৰিম নে নোৱাৰিম কি হ'ল একো নামাতিলে যে তুমি বিভানক চিনি পোৱা কোন বিভান নমামীৰ হাজবেণ্ড অৰ্জুনৰ নিচিনা মানুহ এজনৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰে যদি তাইৰ ককাইক ইমানেই প্ৰিয় তেনেহ'লে তাই পাচনি কৰিব লাগিব এই নহয় প্ৰেগনেণ্ট বুলিনো কি কথাটো আছে এইবোৰ চব এলেহুৱা ছোৱালী সেইকাৰণে অকণমান কাম কৰিলেই ভাগৰি পৰে আমাৰ গাঁৱত কিমান প্ৰেগনেণ্ট তিৰোতাই ঘৰ মচে সাৰে ঘৰৰ সকলো কাম কৰে তাৰ পাছতো ইমান সুস্থ সবল হৈ থাকে তুমি বিভানক চিনি পোৱা কোন বিভান নমামীৰ হাজবেণ্ড সি কৈছে সি বোলে তোমাক ভালকৈ চিনি পায় বিভান 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 আচ্ছা সেই পেণ্ডুৰাটো এইজনে সেইজন বিভান যি মাকৰ আচলৰ তলত সোমাই থাকে তাকহে পালে নেকি আমাৰ নমামীক বিয়া দিবলৈ অৱশ্যে ল'ৰাটো ভাল হ'ব পাৰে মাকৰ অতি মৰমৰ কিন্তু ভাল ল'ৰা বিভান বিভানে কৈছে সি নিবিচাৰে নমামীৰ লগত তোমাৰ কোনো ধৰণৰ সম্পৰ্ক থকাটো ক'বই সি তেনেকৈ আমাৰ চিনাকি বহুত পুৰণি আপুনি চিন্তা নকৰিব মই পাতিম তাৰ লগত কথা নাজানো এইবাৰ আকৌ মোৰ ছোৱালীৰ জীৱনলৈ কি সমস্যা আহে কিমান আশা আছিল অৰ্জুন আহিব সহায় কৰিব মোক তাৰ সহায়ত মই মোৰ ছোৱালীক মুক্ত কৰিম কিন্তু এতিয়া
অৰ্জুনৰ নিচিনা মানুহ এজনৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰে যদি তাইৰ ককাইক ইমানেই প্ৰিয় তেনেহ'লে তাই বাছনি কৰিব লাগিব ককাইক আৰু স্বামীৰ মাজত এজনক মাহী অ' মাহী জানানে আজি নমামীয়ে গম পাই গৈছে বোৱাৰী হোৱাটো যে ইমান সহজ কথা নহয় বেচেৰীজনী ভাগত একেবাৰে অৱস্থাই নাই অৱশ্যে এতিয়া নমামীৰ ভাগৰটো অলপ বেছিকৈ লাগিবই এতিয়া তাই প্ৰেগনেঞ্চি নহয় প্ৰেগনেণ্ট বুলিনো কি কথাটো আছে এইবোৰ চব এলেহুৱা ছোৱালী সেইকাৰণে অকণমান কাম কৰিলেই ভাগৰি পৰে আমাৰ গাঁৱত কিমান প্ৰেগনেণ্ট তিৰোতাই ঘৰ মচে সাৰে ঘৰৰ সকলো কাম কৰে তাৰ পাছতো ইমান সুস্থ সবল হৈ থাকে মাহী কিয় উঠিছা তুমি কঁকালৰ বিষয়ে অভিনয় কৰি আছিলা পাহৰিলা নেকি তুমি মাহী আৰে মাহীৰ আকৌ হঠাতে কি হ'ল নমামী তুমি ইমান কষ্ট কৰিব নালাগে মা ভাজিখিনি হ'লে আৰু মই কৈছোঁ নহয় ব'লাচোন ৰুমলৈ ইমান কষ্ট কৰিব নালাগে ব'লা আহা মা মোৰ ইমানো কষ্ট হোৱা নাই এনেও সিহঁত নাহে মিছাতে এইবোৰ কৰিলা তুমি সিহঁতৰ কোনোবা ৰিলেটিভৰ এক্সিডেণ্ট হৈছে ICUত আছে তালৈ গ'ল যি কৰিলা এতিয়া ব'লা অকণমান আৰাম কৰিবা আহা এই যে কাজলজনী অকণমান বোলে সহায় কৰি দিও নাই খালি খাব জানে আৰু শুব জানে কথা ক'লে আকৌ বেয়া পায় তাই মুখখন উফুন্দাই থাকিব আহা তোমাক মই কৈছোঁ নহয় তুমি এতিয়া ইমান কাম নকৰিবা তুমি অকণমান ৰেষ্ট কৰাচোন আৰু মোক মাতি দিব লাগে মই আহিম নহয় সহায় কৰিবলৈ মা আপোনাৰ বেমাৰ হৈ থকাৰ বাবে মই সহায় লোৱা নাই মোৰ সাধাৰণ বিষে হৈছে ইমান ডাঙৰ একো বেমাৰ হোৱা নাই যে মই কাম কৰিব নোৱাৰিম বহা তুমি বহাচোন অ' ৰ'বাচোন তুমি গধূলিৰ পৰা একো খোৱাই নাই চাগে নাই সেয়া মই তোমাক কৈছিলোঁ নহয় খালী পেটে বেছি সময় নাথাকিবা এতিয়া অকল তুমি খালে নহ'ব নহয় তোমাৰ লগত আৰু এটা জীৱন জড়িত হৈ আছে তুমি ইয়াতে অকণমান বহা ৰেষ্ট কৰা মই তোমালৈ কিবা এটা লৈ আহিছোঁ জীবন বিচাৰে পাল ফুলে খাবতি জীবন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰ